চকুৰ যেটো আইব্ৰো আছে নাইবা চকুৰ পতাৰ মাজত যেবিলাক লুম থাকে এটা ফিজিওলজিক্যালি প্ৰাকৃতিকভাৱে দিয়া এটা এপেন্ডিজেস ক'ব পাৰে যাৰ মেইন কাৰণ হ'ল যাৰ মেইন উপযোগিতা হ'ল যে চকুৰ প্ৰটেকশ্যনৰ কাৰণে দৰকাৰ হয় ধৰক আমি যদি ব্লিংকিং চকুৰ যদি পতাটো ব্লিংক কৰে কিবা এটা বস্তু যদি ভাই আহে তেতিয়াহ'লে প্ৰথমে চকুৰ আইলেছটো টাচ কৰিব লগে লগে চকুটো ব্লিংক হ'ব ঠিক তেনেকা এটা প্ৰটেক্টিভ ৰোল মেইনলি প্ৰটেক্টিভ ৰোল সানলাইটৰ পৰা চকুটো বচাই ৰাখে সানলাইট হুমাব নিদিয়ে আৰু এই সানলাইট যদি প্ৰটেকশ্যন কৰে তেতিয়াহ'লে চকুৰ বিভিন্ন বেমাৰ পৰা প্ৰতিৰোধ কৰিব পাৰে কিন্তু এই আইলেছবিলাক যদি প্ৰপাৰলি নাথাকে যদি তাৰ বিচ্যুতি থাকে তাৰ গঠনৰ বিচ্যুতি থাকে তেতিয়াহ'লে ই এটা চকুৰ ৰোগৰ কাৰণ হ'ব পাৰে চকুতে খসখস কৰিব পাৰে চকুত আলচাৰ ৰোগৰ সৃষ্টি হ'ব পাৰে ঠিক তেনেকুৱা আৰু চকুৰ আইব্ৰো যেটো ওপৰৰ আছে আইব্ৰো যদি কম হয় তেতিয়াহ'লে কিছুমান ৰোগৰ পূৰ্বলক্ষণ হ'ব পাৰে সেইকাৰণে চকুৰ ওপৰৰ যদি আইব্ৰো কমি যায় সংখ্যাত কমি যায় নাইবা কালাৰ চেঞ্জ হৈ যায় বগা হৈ যায় তেতিয়াহ'লে এজন ডক্টৰৰ পৰামৰ্শ কৰাটো উচিত যে ভিতৰে কোনো শৰীৰৰ ৰোগৰ সৃষ্টি হৈছে নে নাই